প্ৰথম যিখন ডকুমেণ্টছৰ কথা ক'ম, এইখন ডকুমেণ্টছ যদি আপোনালোকৰ হাতত নাথাকে, এতিয়াৰে পৰা পৰীক্ষা দিয়া দূৰৰে কথা, কোনো পৰীক্ষাৰ বাবে আবেদন বা এপ্লাই কৰিব নোৱাৰে আপুনি। নেক্সট যিখন ডকুমেণ্টছৰ কথা ক'ম, এই ডকুমেণ্টছখনো যদি আপোনালোকৰ হাতত নাথাকে, তেতিয়াহ'লে কোনো ধৰণৰ স্কলাৰশ্বিপৰ বাবে আবেদনে কৰিব নোৱাৰিব। আজিৰ এই ভিডিঅ'টো বিশেষকৈ সেইসকল ল'ৰা ছোৱালীৰ বাবে যিসকল ল'ৰা বা ছোৱালীয়ে এইবাৰ মেট্ৰিক বা HS এক্সাম পাছ কৰিছে। প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক কেইখনমান ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা ক'বলৈ চেষ্টা কৰিম। সেয়ে যিসকল দৰ্শক আমাৰ এই চেনেলত নতুন বা প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেওঁলোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক। প্ৰিয় দৰ্শক, এতিয়া আগবাঢ়িছোঁ গুৰুত্বপূৰ্ণ ডকুমেণ্টছসমূহৰ কথা আপোনালোকক জনাবলৈ। এইবাৰ যিসকলে মেট্ৰিক বা HS এক্সাম পাছ কৰিছে বা কোনোবাই ডিগ্ৰী পঢ়ি আছে বা MA পঢ়ি আছে বা যিকোনো ষ্ট্ৰীমত পঢ়ি আছে, তেওঁলোকে আজিৰ এই ভিডিঅ'টো গুৰুত্ব সহকাৰে লৈ চাওক, কিয়নো আহিবলগীয়া দিনত আৰু যিহেতু চাকৰি ওলাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, তেনে ক্ষেত্ৰত এই ডকুমেণ্টছ কেইখন বনাই লোৱাটো আপোনালোকৰ বাবে অত্যন্ত ভাল হ'ব। এইটো ভিডিঅ'তে আপোনালোকক এখন অতি প্ৰয়োজনীয় ডকুমেণ্টছৰ কথাও ক'ম, যিখন ডকুমেণ্টছ যদি আপোনাৰ হাতত নাথাকে, তেতিয়াহ'লে একো ক্ষেত্ৰতে আপুনি আবেদন কৰিব নোৱাৰে। ডকুমেণ্টছখননো কি এইটো ভিডিঅ'তে জনাম, কিন্তু তাৰ পূৰ্বে চাওঁ আহক আজিৰ প্ৰয়োজনীয় প্ৰথমখন ডকুমেণ্টছ। প্ৰথমখন ডকুমেণ্টছ হৈছে কাষ্ট চাৰ্টিফিকেট। এতিয়ালৈ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক বা HS পাছ কৰিছে, তেওঁলোকে যদি কাষ্ট চাৰ্টিফিকেট বনোৱা নাই, তেতিয়াহ'লে এতিয়াই বনাই লওক কাষ্ট চাৰ্টিফিকেট। কাৰণ যিহেতু সময়ে সময়ে স্কলাৰশ্বিপৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়, সেই তেতিয়াই আপোনালোকক প্ৰয়োজন হ'ব কাষ্ট চাৰ্টিফিকেটৰ। তাৰোপৰি বিভিন্ন ধৰণৰ চাকৰিৰ ক্ষেত্ৰত যদি আপুনি SC, ST বা OBC কেটেগৰীৰ হয়, তেন্তে চাকৰি এটা পোৱাৰ ক্ষেত্ৰতো সুবিধাজনক হ'ব এই চাৰ্টিফিকেটখন আপোনালোকৰ হাতত থাকিলে। সেয়ে এতিয়াই বনাই লওক কাষ্ট চাৰ্টিফিকেট। আপুনি নিজেও কাষ্ট চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব পাৰে। যদি আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব নাজানে, তেতিয়া আপুনি আপোনাৰ ওচৰৰ অনলাইন কৰা দোকান এখনত গৈও আপুনি আবেদন কৰিব পাৰে। যদি ইয়াৰে আবেদন কৰা ভিডিঅ' লাগে, তেতিয়াহ'লে কমেণ্ট কৰিব, মই আপোনালোকক দেখুৱাই দিম। দ্বিতীয়খন ডকুমেণ্টছ হৈছে কম্পিউটাৰ ডিপ্ল'মা। দেখা গৈছে যে আজিকালি কম্পিউটাৰৰ কোনো এখন চাৰ্টিফিকেট নথকাৰ ফলত বহু ল'ৰা বা ছোৱালীয়ে যিকোনো চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে। সেয়ে আপোনালোকে মিনিমাম 6 মাহৰ যদিও এটা কম্পিউটাৰ কোৰ্ছ কৰে, তেতিয়াহ'লে প্ৰাইভেট ছেক্টৰ কিংবা গভমেণ্ট ছেক্টৰ চাকৰিৰ বাবে বহুত বেছি সুবিধাজনক হ'ব। এইবাৰ যিখন ডকুমেণ্টছৰ কথা ক'ম, এই ডকুমেণ্টছখন নহ'লে বিশেষকৈ অসম চৰকাৰৰ একাংশ চাকৰিৰ বাবে আপুনি আবেদন কৰিব নোৱাৰে। অতি প্ৰয়োজনীয় ডকুমেণ্টছখন আবেদন কৰিবলৈ আজিকালি অফিচ যাবও নালাগে। ঘৰৰ পৰা এটা স্মাৰ্টফোন বা এটা কম্পিউটাৰৰ সহায় লৈ এই ডকুমেণ্টছখন উলিয়াব পৰা যায়। মূলতঃ এই ডকুমেণ্টছখন হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট। কাৰ কাৰ এই চাৰ্টিফিকেটখন আছে বা যিসকলে অলপতে আবেদন কৰিছে, আমাক এটাকৈ কমেণ্ট কৰি জনাওক। এই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট যদি আপোনাৰ হাতত নাথাকে, তেতিয়াহ'লে আপুনি বিশেষকৈ অসম চৰকাৰৰ একাংশ চাকৰিৰ বাবে আপুনি আবেদন কৰিব নোৱাৰে। মাত্ৰ 10 টকাতে আপুনি উলিয়াব পাৰে এই চাৰ্টিফিকেটখন। যদি এই চাৰ্টিফিকেট আপুনি এতিয়ালৈ এপ্লাই কৰা নাই, সোনকালে কৰক, যিহেতু অসম চৰকাৰৰ ফালৰ পৰা আৰু বহুত চৰকাৰী চাকৰি ওলাব। তেনে ক্ষেত্ৰত আপোনালোকক অত্যন্ত প্ৰয়োজনীয় হ'ব এইখন ডকুমেণ্টছ। যদি আপোনালোকক অনলাইন আবেদন কৰা ভিডিঅ' লাগে, তেতিয়াহ'লে আমাক জনাওক। এটা ভিডিঅ'ৰ সহায়ত আপোনালোকক এপ্লাই কৰা প্ৰক্ৰিয়াও দেখুৱাই দিম। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টোত ইমানেই। যদি চাই ভাল লাগিল, লাইক কৰক আৰু সকলো পোৱাকৈ শ্বেয়াৰ কৰক ভিডিঅ'টো। ধন্যবাদ।